পুনৰ স্বাগতম সমাগত অসমৰ বিধানসভা নিৰ্বাচন কৰোনা ভাইৰাছৰ মাজতে নিৰ্বাচন কেন্দ্ৰিক বতাহ বলিছে পাহাৰীয়া জিলা তিনিখনত নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধী আহি আছে 21ৰ নিৰ্বাচন কৰোনা ভীতিৰ মাজতে তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক কুচকাৱাজ ৰাজ্যৰ তিনিখন পাহাৰীয়া জিলাতো এতিয়া জোৰকৈ বলিবলৈ লৈছে নিৰ্বাচন কেন্দ্ৰিক বতাহ নিৰ্বাচনৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ গুণাগতা চলিছে পাহাৰীয়া তিনিখন জিলাৰ পাঁচটা সমষ্টিক্ৰমে ডিফু বোকাজান হাওৰাঘাট বৈঠালাংছু আৰু হাফলং সমষ্টিত বোকাজান সমষ্টিৰ বিধায়ক তথা বিজেপিৰ মুখপাত্ৰ ডাক্তৰ নোমল মমিনৰ মতে পাহাৰৰ পাঁচটা সমষ্টিতেই বিজেপিয়ে জয়লাভ কৰিব পাহাৰীয়া তিনিখন জিলাতো বিজেপিৰ 100% আমি পাঁচখন সিটতে আমি ভাৰতীয় জনতা পাৰ্টি জয়লাভ কৰিম ৰাইজ আজি বিজেপিৰ পক্ষত আৰু আমি পাঁচখন সিটে আমি এবাৰ জিকিম ক্লিন সুইপ পাহাৰত তিনটা পাহাৰীয়া জিলা আছে অসমত পাঁচটা সিট আছে এই পাঁচটাটো বিজেপিৰ খাটাং এটাও লৰচৰ নহয় 100% পাঁচটা আমি জিকিম এফালে পাঁচটা সমষ্টিক লৈ কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে পাঁচটা সমষ্টিতেই বিজেপিৰ একাধিক প্ৰাৰ্থীয়ে বিচাৰিছে দলীয় টিকট ডিফু সমষ্টিত মন্ত্ৰী সুমৰংহাঙৰ উপৰিও বিজেপিৰ টিকটৰ দাবীদাৰ বিদ্যুৎ সিং ইংলেং আৰু টিংক্ৰে ৰংপি হাওৰাঘাট সমষ্টিত বৰ্তমানৰ বিধায়ক জয়ৰাম ইংলেঙৰ উপৰিও নাম চৰ্চাত আছে ৰিতেশ সিংহি আৰু দৰ সিং তেৰাঙৰ বৈঠালাংছু সমষ্টিত বিধায়ক ডাক্তৰ মান সিং ৰংপিৰ উপৰিও কাৰ্যবাহী সদস্য মংগল সিং টিমুং আৰু তুলিয়াম ৰংহাঙৰ পত্নী কাছে তেৰাংপিৰ নাম চৰ্চাত বোকাজান সমষ্টিত ডাক্তৰ নোমল মমিনৰ উপৰিও টিকট বিচাৰিব ভূষণ ৰংফাৰে ডিমা হাছাও জিলাৰ একমাত্ৰ সমষ্টি হাফলঙত নাম উচ্চাৰিত হৈছে কুলেন্দ্ৰ দাউলাগাপু নন্দিতা গাৰ্লুচা আৰু বৰ্তমানৰ বিধায়ক বীৰভদ্ৰ হাগজেৰৰ শেষ মুহূৰ্তত হাফলং সমষ্টিত যদি মিত্ৰদল অগপক এৰি দিয়ে তেন্তে অগপৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দেৱজিৎ থাউচেন ইফালে বোকাজান সমষ্টি সন্দৰ্ভত নোমল মমিনে ক'লে বোকাজানৰ সমষ্টিটো বুলিয়ে কথা নহয় পাঁচটা সিটে আমি জিকিম আৰু বোকাজানটো সবতকৈ ভাল পজিশ্যনত আছে আজি ভাৰতীয় জনতা পাৰ্টিৰ যাক টিকেট নিদিলেও তাৰ পৰা জয়লাভ কৰিব লাগিব নিৰ্বাচনলৈ মাজতে ছমাহ বাকী থকা অৱস্থাত পাহাৰীয়া জিলাৰ পাঁচটা সমষ্টিত পিছ পৰি ৰোৱা নাই বিৰোধী কংগ্ৰেছ আৰু এএছডিচি দলো শাসক বিৰোধী দলসমূহে বিভিন্ন ইচ্ছুক লৈ ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে বিপুল বৰ্মন নিউজ 18 নৰ্থ ইষ্ট নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শংকিত হৈ পৰিছে শাসকীয় দলৰ মন্ত্ৰী বিধায়ক হঠাতে সাংবাদিকৰ পৰা দূৰত্ব বৰ্তাই ৰখা ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে এইবাৰ সংবাদমেল পাতি কৰিলে কেতপুৰ বিস্ফোৰণ কিন্তু সংবাদমেলত কি ক'লে ধেমাজিৰ বিধায়কগৰাকীয়ে কৰোনা ভীতিত ব্যাহত জনজীৱন কিন্তু খৰতকীয়া হৈছে ৰাজনৈতিক নেতাৰ গতিবিধি হঠাতে মাত নমতা ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱেও প্ৰকাশ কৰিলে ৰাজনৈতিক উদ্বিগ্নতা আছুৰ কা বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ আশংকা ব্যক্ত কৰি নিৰ্বাচনৰ পূৰ্বৰ এই 7টা মাহত বহু ৰাজনৈতিক উত্থান পতন ঘটিব বুলি মন্তব্য প্ৰকাশ কৰিছে অহা 7টা মাহত যিকোনো ধৰণৰ ৰাজনৈতিক উত্থান পতন হ'ব কাৰোবাৰ কথা কাৰোবাৰ মন্তব্য কোনোবা কিবা ঘটনা এইবিলাকৰ প্ৰভাৱ নিৰ্বাচনত পৰিব আনহাতে এইবাৰ নিৰ্বাচনত অদৃশ্য শক্তিৰ সৈতেও যুঁজ হোৱাৰ কথা উল্লেখ কৰি দলীয় কৰ্মীৰ চিপ্ৰাং ৰাজনীতি চলাৰ ইংগিত দিলে বিধায়কগৰাকীয়ে যিকোনো ব্যক্তি বা যিকোনো ব্যক্তি সমষ্টিয়ে কোনো ৰাজনৈতিক দল গঠন কৰিলে আমি আদৰণি জনাওঁ গণতন্ত্ৰত তেওঁলোকৰ অধিকাৰ আছে গতিকে ৰাজনৈতিক দল তেওঁলোকে কৰক তেওঁলোকে নিৰ্বাচন খেলক সেই সিদ্ধান্ত ৰাইজে দৃশ্য অদৃশ্য বিভিন্ন শক্তিৰ বিভিন্ন কথাৰ বিভিন্ন ঘটনাৰ প্ৰভাৱ নিৰ্বাচনত পৰে কিন্তু সত্যটো সত্য ইফালে এনএছপিচিক সমৰ্থন দিবলৈ গৈ একালৰ নদীবান্ধ বিৰোধী আন্দোলন কৰা ৰণোজ পেগুৰ উদ্ভট মন্তব্যই সকলোৰে চকু কপালত তুলিছে কেৱল বিধায়ক হোৱাৰ স্বাৰ্থত সন্মিলিত গণশক্তিৰ পৰা বিজেপিত যোগদান কৰা ৰণোজ পেগুৱে সন্মিলিত গণশক্তিত থাকোঁতে তেওঁ কৰা আন্দোলনৰ সকলো দাবী হেনো এনএছপিচিয়ে পূৰণ কৰা বুলি মন্তব্য কৰিলে ৰণোজ পেগুৱে মই যেতিয়া নদীবান্ধ বিৰোধী আন্দোলন কৰিছিলোঁ সেই সময়ত গেৰুকামুখৰ পৰা 1 কিলোমিটাৰো নাছিল ডাউন ষ্ট্ৰীমৰ প্ৰতি ৰিকগনিশ্যন
এই আন্দোলনৰ ফলস্বৰূপে আজি ভাৰত চৰকাৰে NHPC কৰ্তৃপক্ষই নদী বান্ধৰ পৰা প্ৰথম পৰ্যায়ত 30 কিলোমিটাৰলৈকে এইটো ডাউন ষ্ট্ৰীম সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰি তেওঁলোকে সুৰক্ষাৰ ব্যৱস্থা ইতিমধ্যে তেওঁলোকে কৰি আছে উপায়। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ৰাইজৰ ৰোষত পৰিল শদিয়াৰ বিধায়ক বলিন চেতিয়া। কুন্দিল নৈৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ গৈ দল সংগঠন আৰু ৰাইজৰ প্ৰস্তাৱ থকা সৰকা হ'ল বিধায়কগৰাকী। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰে বিধায়ক চেতিয়াই। জনৰোষত শদিয়াৰ বিধায়ক বলিন চেতিয়া। কুন্দিল নৈ খহনীয়া পৰিদৰ্শন কৰিবলৈ গৈ দল সংগঠন আৰু ৰাইজৰ প্ৰশ্নত থকা সৰকা বিধায়ক বলিন চেতিয়া। কুন্দিল নদীৰ ভয়াৱহ বান আৰু গৰাখহনীয়া পৰিস্থিতিত বুজ লোৱাৰ উদ্দেশ্যেৰে সোমবাৰে শদিয়াৰ কুন্দিল কিনাৰৰ নপাগলাম গাঁৱত উপস্থিত হৈ বান আৰু খহনীয়া পীড়িত ৰাইজ আৰু শদিয়াৰ দল সংগঠনৰ ৰোষত পৰে স্থানীয় বিধায়ক বলিন চেতিয়া। জনপ্ৰতিনিধি হিচাপে আপোনাৰ দায়িত্ব আছে। আপুনি 15 বছৰ শাসন কৰিলে সমস্যা নামত আপুনি কোনো সমাধান নকৰিলে। অধিক কৃষি পইচা আহিলে, বিয়াৰ চবলে পইচা কম আহিলে, ইয়াতে ঘুম পচিল আগতে পইচা আহিছে, তাৰ আগতে পইচা আহিছে, এনে আহিছে নেকি পইচা? সমাধান কিয় হোৱা নাই? সমাধান কিয় হোৱা নাই? আপোনাৰ যিখিনি দায়িত্ব আপুনি পালন কৰাই নাই। ঠিক আছে, আপুনি আহিলে আহিছে, ধন্যবাদ জনাইছোঁ। কিন্তু আজি আপুনি ব্যক্তিগত হিচাপে আহিছে যাতে এই সমস্যাখিনি লৈ যাতে আপুনি ৰাজনীতি নকৰে। যদি ৰাজনীতি কৰে ছাৰ, আমি কিন্তু আপোনাক সঠিক প্ৰতিৰোধ দিম। আপুনি চাব পাৰে টুকুলা ঘৰৰ ওপৰত আছে। আকৌ এবাৰ বানপানী আহিলে আমি ক'ত যাওঁ এইটো ঠিকনা নাই ছাৰ। কুন্দিল নদীৰ বুকুত ৰাইজে ঐক্যবদ্ধ প্ৰচেষ্টাৰে খান্দি থকা নলাটো পৰিদৰ্শন কৰা আৰু খহনীয়া পৰিস্থিতিৰ সামগ্ৰিক ক্ষতি বুজ লোৱাৰ উদ্দেশ্যেৰে উপস্থিত হোৱা বিধায়কগৰাকীক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে উপস্থিত ৰাইজ আৰু দল সংগঠনৰ নেতৃবৃন্দই। তেনেস্থলত বিধায়কগৰাকী উক্ত স্থানৰ পৰা পলায়ন কৰা বুলি সচেতন মহলত তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। তেনে সময়তে জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বত শদিয়াৰ একাংশ বিজেপি দলৰ কৰ্মীয়ে আক্ৰমণ কৰিবলৈ চুচা লোৱাৰো অভিযোগ উত্থাপন হৈছে। দুই পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডা হোৱাত যুক্তিৰে কথাবোৰ প্ৰত্যুত্তৰ দিব নোৱাৰি দিকবিদিক হেৰুৱাই বিধায়কগৰাকী দলীয় কৰ্মীৰ সৈতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ। টুকুলা ঘৰৰ ওপৰত আছে। আকৌ এবাৰ বানপানী আহিলে আমি ক'ত যাওঁ এইটো ঠিকনা নাই ছাৰ। পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। BTC নিৰ্বাচনৰ পূৰ্বে যেন ফাট মেলিছে শাসকীয় মিত্ৰদল বিজেপি আৰু BPFৰ মাজত। নিৰ্বাচনৰ প্ৰাক্ষণত দুটা দলৰ নেতাৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ। আগন্তুক BTC নিৰ্বাচনত একলা চুলো নীতিৰে অৱতীৰ্ণ হোৱাৰ মন মেলিছে শাসকীয় বিজেপিয়ে। কৰোনা সংক্ৰমণৰ ভয়াৱহ পৰিৱেশৰ মাজতে আগন্তুক BTC নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি চলাইছে BTC দখলৰ বাবে। ইয়াৰ মাজতে বিধানসভা নিৰ্বাচনত মিত্ৰতা থকা বিজেপি আৰু BPF দলৰ মাজত তুংগত উঠিছে বাকযুদ্ধ। একলা চলো নীতিৰে আগন্তুক BTC নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে বিজেপি। হাগ্ৰামা মহিলাৰীয়ে BTCত বিজেপি শূন্য হ'ব বুলি কৰা মন্তব্য কুফৰাই সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ক'লে, ৰাজনৈতিক নেতাৰ ভাষ্যত বিজেপি শূন্য নহয়। BTC-বাসী ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। নিৰ্বাচনী ৰাজনীতিত শূন্য যদি কৰিব খোজে তেনেহ'লে সেই অঞ্চলৰ ৰাইজে কৰিব পাৰিব। কোনো ৰাজনৈতিক নেতাৰ ভাষ্যত বিজেপি শূন্য বা এশ নহয়। BTC নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে BTCৰ যি শাসন ভাৰ, সেই শাসন ভাৰ দখল কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিব।
দিল্লীত যদি উন্নয়ন হৈছে, দিছপুৰত যদি উন্নয়ন হৈছে, BTCত উন্নয়ন সেই ধৰণে কিয় হোৱা নাই? আনহাতে সাংসদ নৱশৰণীয়ে বিজেপি আৰু UPPLৰ মিত্ৰতা সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতা কৰি দিলীপ শইকীয়াই মঙলদৈত উপস্থিত হৈ কয়, আমি কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰা নাই, এবাৰ আমি অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমাক এতিয়া চবেই কয়, BPF কৈছে কালি যে আমি নৱশৰণীয়া UPPL এওঁলোকৰ লগত আমি মিত্ৰতা কৰিছোঁ। আকৌ নৱশৰণীয়ে কৈছে নহয় আমি UPPLৰ লগত মিত্ৰতা কৰিছোঁ। আমি কনফিউজন হৈছোঁ, আমি কাৰ লগত আছোঁ। কিন্তু আমি এটা কথাত স্পষ্ট যে বিজেপি এই নিৰ্বাচনত কোনো অন্য ৰাজনৈতিক দলৰ লগত মিত্ৰতা পাশত নাই। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া ৰঙিয়াৰ মৰাণজদাত চোৰৰ টিঘিলঘিলনি চলিছে। দোকানত চুৰি কৰিবলৈ অহা চোৰক খেদি খেদি প্ৰতাহত কৰায়ত্ব কৰিলে ৰাইজে। এটা গভাইত চোৰক উত্তম মধ্যম সোধাই ৰাইজে আৰক্ষীক গতালে যদিও পলায়ন কৰে আন কেইবাটাও চোৰে। আৰক্ষীয়ে নহয়, ৰাইজে ধৰিলে চোৰ। পথাৰত খেদি খেদি ৰাইজে ধৰিলে এটা গভাইত চোৰ। চোৰক ধৰি উত্তম মধ্যম সোধালে ৰাইজে। ৰঙিয়াৰ ঘটনা এয়া। ৰাইজে হাতে লোটে চোৰ ধৰি চমজালে আৰক্ষী। ৰঙিয়াৰ মৰাণজানাৰ মোবাইল আৰু ষ্টেচনাৰী দোকানত চাটাৰ ভাঙি প্ৰৱেশ কৰিছিল 3টা চোৰ। দোকানৰ গৰাকীয়ে চিঞৰ বাখৰ লগোৱাত সমবেত হ'ল বহু লোক। তৎক্ষণাতেই লাগিল হোৱা ধোৱা। ৰাইজ সমবেত হোৱাত দোকানৰ পৰা পলায়ন কৰে 3 চোৰে। কিন্তু ইয়াৰে এটা চোৰ আখতাৰ আলীক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জোনছ কম্পিউটাৰ গৰাকীয়ে আমাক ফোন কৰে, বিভিন্ন ব্যক্তিক ফোন কৰে আৰু সেইমতে আমি আহি উপস্থিত যেতিয়া হওঁ, তেতিয়া তাৰমানে 2জন ল'ৰা দোকানৰ পৰা ওলাই আহে। ওলাই আহোঁতে আমি তেওঁলোকক মানে ওলাই দৌৰে। তাৰপিছত আমি তেওঁলোকক পিছে পিছে খেদি পেলাই তাৰে এজনক ধৰিবলৈ সক্ষম হওঁ। আখতাৰ আলী তেওঁৰ নাম। আৰু তেওঁক ধৰাৰ পিছত বাকী যিজন আছিল তেওঁ পলাই মানে গুচি যায়। এই আখতাৰৰ ঘৰ নলবাৰী জিলাত। ধৃত আখতাৰে নাম ল'লে অন্য 2 গভাইত চোৰৰো। ৰাণা আৰু মাইনাই। এদিন পূৰ্বেও ৰঙিয়াৰ মৰাণজানাত ৰাইজে ধৰিছিল 2টাকৈ ছাগলী চোৰ। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ ভূমিত অব্যাহত আছে নগা দুৰ্বৃত্তৰ সন্ত্ৰাস। এবাৰ সৰু পথাৰৰ চুঙাজানত মহিলা ব্যৱসায়ীক মাৰণাস্ত্ৰ দেখুৱাই ধন দাবী কৰিলে বাইকত অহা নগা দুৰ্বৃত্তই। অঞ্চলটোত সঘনাই সংঘটিত নগাৰ সন্ত্ৰাসক লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় অঞ্চলবাসী। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তত দীৰ্ঘদিন ধৰি অব্যাহত আছে নগা দুৰ্বৃত্তৰ ধন দাবী। সোমবাৰেও চুঙাজান MVত 6জনীয়া নগা দুৰ্বৃত্তৰ এটা দলে 2খন বাইকেৰে আহি এগৰাকী মহিলাক 20,000 টকা দাবী কৰে। কিন্তু মহিলাগৰাকীয়ে টকা দিবলৈ অমান্তি হৈ চিঞৰ বাখৰ কৰাত বাইক এৰি পলায়ন কৰে নগা দুৰ্বৃত্তৰ দলটোৱে। চুঙাজান MVস্থিত 5 নম্বৰ দগাঁও বেটেলিয়ন কেম্পৰ সমীপতেই সংঘটিত হয় ঘটনাটো। ঘটনাটো সংঘটিত হোৱাৰ পিছতেই তাত উপস্থিত হয় বেটেলিয়ন কেম্পৰ জোৱানসকল। অসম বেটেলিয়নৰ জোৱানসকলে 2খন বাইক জব্দ কৰি চমজাই দিয়ে চুঙাজান আৰক্ষীক। বগীবাই দোকানত নগা দুৰ্বৃত্তই আহি টকা দিমান দিছে আৰু তেওঁক মূৰত পিষ্টল লগাই দিছে। মই লগে লগে মোৰ পেট্ৰলিং পাৰ্টিটোক ফোন কৰি কওঁ যে তহঁতি দোকানত পটকাই যা। সিহঁতি আহি পোৱাৰ লগে লগে নগা দুৰ্বৃত্ত পলায় আৰু বাইককেইখন পেলাই থৈ গুচি যায়। কিমান টাইমত হৈছিলে ঘটনাটো? ইয়াতে 4টা বজাত। এতিয়া নগা দুৰ্বৃত্তৰ ধন দাবী ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সীমান্ত অঞ্চলটোত। ইফালে সীমান্তৰ সুৰক্ষাত নিয়োজিত CRPFে প্ৰায়ে এনে ধন দাবী ঘটনা ৰোধ কৰাত চৰম ব্যৰ্থ হোৱাৰ লগতে নগা দুৰ্বৃত্ত সহায় কৰাৰহে অভিযোগ উত্থাপন হৈ আহিছে। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। বিহুগীতেৰে মুখৰ কোভিড কেয়াৰ চেণ্টাৰ। সংকটৰ সময়ত বিহুগীত গাই আনন্দ লৈছে কৰোনাত আক্ৰান্ত ৰোগীয়ে। কিন্তু ক'ৰ এই দৃশ্য? নুমলীগড়ৰ এখন কোভিড কেয়াৰ চেণ্টাৰত কোভিড ৰোগীৰ মাজত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য। ৰোগীসকলে বিহুগীত গাই নাচি বাগি আত্মহাৰা হৈছে চেণ্টাৰটোত। এই দৃশ্য নুমলীগড়ৰ VK NRL স্কুল অফ নাৰ্ছিঙৰ।
ৰাজ্য চৰকাৰে নুমলীগড় তেল শোধনাগাৰৰ দ্বাৰা পৰিচালিত VKNRL স্কুল অফ নাৰ্ছিঙত 65খন বিচনাযুক্ত এক কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিছে। চেণ্টাৰটোত বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ কোভিড ৰোগীসকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে। এই সময়ছোৱাত চেণ্টাৰটোত থকা ৰোগীসকল যাতে মানসিকভাৱে ভাগি নপৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ব্যক্তিগত চিকিৎসালয় খণ্ডৰ ফালৰ পৰা প্ৰথমে আমি ৰাজ্যখনৰ প্ৰথম চিকিৎসালয় হ'ম, যিখন চিকিৎসালয়ে চৰকাৰী দ্বাৰা পৰিচালিত কোভিড কেয়াৰ চেণ্টাৰত প্ৰত্যক্ষভাৱে সহায় সহযোগ আগবঢ়াইছে। আমাৰ ডাক্তৰ, নাৰ্ছ, পাৰামেডিক্স তেওঁলোকে ওচৰতে থকা VKNRL স্কুল অফ নাৰ্ছিঙত স্থাপিত 65 বেডৰ যি কোভিড কেয়াৰ চেণ্টাৰ তাত যোৱা 24 তাৰিখৰ পৰা কৰ্মনিয়োজিত হৈ কাম আগবঢ়াই আহিছে। এতিয়ালৈকে আমি প্ৰায় 450ৰ ওচৰে পাজৰে পৰীক্ষা আমাৰ ইয়াত হৈছে। আমি আশা কৰিছোঁ এই সহযোগ আমি অনাগত দিনতো আগবঢ়াই যাব পাৰিম। কোভিড ৰোগীসকলৰ মনোবল বৃদ্ধি কৰিবলৈ আৰু ৰোগৰ সৈতে যুঁজ দিবলৈ গ্ৰহণ কৰা এনে প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়। প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বনাথত প্ৰথমগৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে। তেজপুৰ মেডিকেল কলেজলৈ 108ৰ জৰিয়তে নি থকা অৱস্থাতেই মৃত্যু ঘটে 69 বছৰীয়া লোকেশ্বৰ বৰাৰ। বিগত কিছুদিন ধৰি বিশ্বনাথ চাৰিআলি কোভিড হস্পিটেলত চিকিৎসাধীন হৈ আছিল তেওঁ। সোমবাৰে বিশ্বনাথ জিলাৰ প্ৰথমজন কোভিড পজিটিভ ৰোগীৰ মৃত্যু ঘটে। 69 বছৰীয়া বিশ্বনাথ চাৰিআলিৰ বামগাঁও নিবাসী কোভিড পজিটিভ ৰোগী লোকেশ্বৰ বৰাক তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ 108ৰ জৰিয়তে নি থকা অৱস্থাতেই মৃত্যু হয়। তেওঁৰ পত্নী আৰু এগৰাকী কন্যাও কোভিড পজিটিভ হৈ ইতিমধ্যে চিকিৎসাধীন হৈ আছে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে লোকেশ্বৰ বৰাৰ মৃত্যু নিশ্চিত কৰাৰ পিছত সকলো ধৰণৰ চৰকাৰী নীতি নিয়ম সম্পন্ন কৰি পুনৰ বিশ্বনাথ চাৰিআলিলৈ উভতাই অনা হয় মৃতদেহটো। বিশ্বনাথ জিলা প্ৰশাসনে পূৰ্বৰে পৰা নিৰ্ধাৰণ কৰি থোৱা শ্মশানত বৰাৰ মৃতদেহ সৎকাৰৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰে। বামগাঁও ৰাইজে খৰি খেৰ যোগান ধৰি সেই স্থান ত্যাগ কৰাৰ পিছত জিলা প্ৰশাসনে দায়িত্ব প্ৰদান কৰা স্বাস্থ্য বিভাগৰ লোকসকলে PPE কিট পিন্ধি সোমবাৰে নিশা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। অতি দুখৰ কথা যে আজি আমাৰ বিশ্বনাথ জিলাত এগৰাকী ৰোগী কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে। আমি ইয়াতে তেখেতৰ মৃত্যুৰ পিছত যিখিনি আমাৰ স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা আছে আটাইবোৰ নীতি নিৰ্দেশনা মাতি তেখেতৰ আমি অন্তিম নীতি নিয়মবিলাক কৰিছোঁ আৰু তেখেতসকলৰ পৰিয়ালৰ লোক আহিছিল যদিও ইয়ালৈ যিহেতু কিছুমান আমাৰ ৰেষ্ট্ৰিকশ্যনছ আছে তাৰ কাৰণে তেওঁলোকে PPE কিট পিন্ধি দেউতাকক এবাৰ চাই গ'ল। আনহাতে গুৱাহাটীত থকা লোকেশ্বৰ বৰাৰ পুত্ৰ আৰু কন্যাই পিতৃৰ মৃত্যুৰ বাতৰি পাই ঢপলিয়াই আহে বিশ্বনাথ চাৰিআলিলৈ। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বে PPE কিট পৰিধান কৰি পিতৃক অন্তিমবাৰৰ বাবে দৰ্শন কৰে পুত্ৰ কন্যাই। ইফালে সন্ধিয়াৰে পৰা শ্মশানত উপস্থিত থাকি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও আগভাগ লয় লোকেশ্বৰ বৰাৰ অন্ত্যেষ্টিক্ৰিয়াত। তেখেতক আগৰে পৰা মই চিনি পাইছিলোঁ, খুব ভাল ব্যক্তি আছিলে। গতিকে মই এই মুহূৰ্তত কি ক'ম, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ আত্মাই শান্তি পাওক, তেওঁ য'তে থাকে চিৰ শান্তি লাভ কৰক। তেখেতৰ পত্নী, কন্যা, ভাতৃ মই আজি গৈছিলোঁ বিয়লি 5টা বজাত হোম কোৱাৰেণ্টাইন হৈ আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অতি সোনকালে তেখেতসকলৰ যাতে আৰোগ্য হয়। কেমেৰা পাৰ্চন তপনৰ সহযোগত বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া বিলুপ্তিৰ পথত অসমৰ শৰালী হাঁহ। বিল জলাশয়সমূহতো অতি উদ্বেগজনকভাৱে এক দ্ৰুতগতিত হ্ৰাস পাইছে শৰালী হাঁহৰ সংখ্যা। এনে অৱস্থাত কৃত্ৰিম প্ৰজননৰ সহায়ত বিলুপ্ত প্ৰায় শৰালী হাঁহৰ বংশ বৃদ্ধি আৰু সংৰক্ষণৰ চেষ্টা হাওৰাঘাটৰ এজন প্ৰকৃতিপ্ৰেমী যুৱকৰ।
বিলুপ্তিৰ পথত অসমৰ খৰালি হাঁহ। বিল জলাশয়সমূহতো অতি উদ্বেগজনকভাৱে দ্ৰুতগতিত হ্ৰাস পাইছে এই খৰালি হাঁহৰ সংখ্যা। এনে অৱস্থাত কৃত্ৰিম প্ৰজননেৰে বিলুপ্ত প্ৰায় খৰালি হাঁহৰ বংশবৃদ্ধি আৰু সংৰক্ষণৰ চেষ্টা হাওৰাঘাটৰ এজন প্ৰকৃতিপ্ৰেমী যুৱকৰ। হাওৰাঘাটৰ এৰাতিল পানীগাঁৱৰ যুৱক দেৱজিৎ বৰাই অলপতে নিজৰে বাৰীৰ পিছফালে থকা পৰিত্যক্ত খাল এটাৰ মেটেকা চাফা কৰিবলৈ যাওঁতেই 12টা কণী উদ্ধাৰ কৰে। অসাধু লোকৰ হাত লগাৰ পূৰ্বেই প্ৰকৃতিপ্ৰেমী দেৱজিতে কণীকেইটা ঘৰলৈ আনি কৃত্ৰিমভাৱে উমনি দিয়াৰ ব্যৱস্থা কৰে। পোৱালি জন্ম হোৱাৰ পিছত এইসমূহ খৰালি হাঁহৰ পোৱালি বুলি নিশ্চিত হয় দেৱজিৎ। লগে লগে ডকমকা বন বিভাগৰ সৈতে বিষয়টো সন্দৰ্ভত দেৱজিতে আলোচনা কৰি বিভাগৰ অনুমতি সাপেক্ষে ঘৰতেই খৰালি হাঁহৰ পোৱালিকেইটা লালন পালনৰ দায়িত্ব লয়। লগতে খৰালি হাঁহক অসমৰ পক্ষীকুলৰ মাজত জীয়াই ৰখাৰ স্বাৰ্থত এইসমূহ নিখুঁত প্ৰতিপালন আৰু বংশবৃদ্ধিৰ সংকল্প লয় দেৱজিতে। দেৱজিতৰ যতনত লাহে লাহে ডাঙৰ হৈছে পোৱালিকেইটা। মন কৰিবলগীয়া যে দেৱজিতৰ এনে পক্ষী প্ৰেম মাথো খৰালি হাঁহৰ ক্ষেত্ৰতে নহয়, পথ পথাৰত আঘাত পাই অসহায় অৱস্থাত পৰি থকা বহু জীৱ জন্তু আৰু চৰাইক নিজ ঘৰলৈ আনি উপযুক্ত চিকিৎসা প্ৰদানৰ অন্তত পুনৰ বন বিভাগৰ জৰিয়তে হাবিত এৰি দিয়াৰ অনেক উদাহৰণ আছে হাওৰাঘাটৰ দেৱজিৎ বৰাৰ। পানী ৱাটাৰ টিংকাৰ আছে, 4টা পলি বৰ্তমানলৈকে ওলাইছে আৰু 6-7টামান পলি ওলাব লাগে। তো যেতিয়া মই পোৱালিবোৰ দেখিলোঁ, তেতিয়া গম পালোঁ যে এইবোৰ খৰালি হাঁহৰ পোৱালি। এই ক্ষেত্ৰত মই এই বিলুপ্তপ্ৰায় পক্ষীসমূহ বচাবৰ বাবে চেষ্টা কৰি আছোঁ আৰু আমাৰ ওচৰৰ বন বিভাগৰ লগত মই যোগাযোগ কৰিছোঁ, তেওঁলোকৰ পৰা সহায় পাইছোঁ আৰু চেষ্টা কৰিম যাতে এই বিলুপ্তপ্ৰায় প্ৰাণীসমূহ আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। ইয়াৰ এক বিপুল প্ৰডাকশ্যন আমি কৰিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিম যাতে এই পক্ষীসমূহ আমাৰ মাজত জীয়াই থাকে। ৱাটাৰ টিংকাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ কাৰ্যসূচীৰ ইতিমধ্যে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন কৰিব। অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন এক বিশেষ অনুষ্ঠান, য'ত উখল মাখল পৰিৱেশ এতিয়া বিৰাজ কৰি আছে। অযোধ্যাত এতিয়া শান্তিৰ পৰিৱেশ। এক গুৰুত্বপূৰ্ণ ঘটনাৰ সূচনাকাল ঐতিহাসিক হৈ ৰোৱাটোৱে স্বাভাৱিক। এই ঐতিহাসিক ক্ষণৰ সূচনা হোৱাৰ পূৰ্বে এই ঐতিহাসিক অযোধ্যা সাক্ষী হৈছে বহু ঘটনা পৰিঘটনাৰ, কাৰণ এই অযোধ্যাই জন্ম দিছিল অৱতাৰী পুৰুষ ৰামচন্দ্ৰ। আগষ্টৰ এক ঐতিহাসিক ক্ষণৰ শুভ মুহূৰ্তত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অংশগ্ৰহণ কৰিব ইতিহাস প্ৰসিদ্ধ ৰাম মন্দিৰৰ ভূমি পূজনৰ কাৰ্যসূচীত। আৰু তাৰ বাবে এতিয়া মহা আয়োজন চলিছে অযোধ্যাত। নিশাৰ ভাগত মায়াময় হৈ উঠিছে নানা ৰঙী আলোকসজ্জাৰে সমগ্ৰ অযোধ্যা। দুদিনীয়া কাৰ্যসূচীৰে দীপাৱলী আৰম্ভ হৈছে এতিয়া অযোধ্যাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক কেন্দ্ৰ কৰি এতিয়া নিৰাপত্তাৰ অভেদ্য দুৰ্গত পৰিণত হৈছে অযোধ্যা। পুৱা 9:35 দিল্লীৰ পৰা লক্ষ্ণৌ অভিমুখে উৰা মাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰ পৰা হেলিকপ্টাৰেৰে অযোধ্যাত উপস্থিত হ'ব 11:40 ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু 12:30 ভূমি পূজনত অংশগ্ৰহণ কৰিব। 40 কেজি ওজনৰ ৰূপৰ ইটাৰে শুভাৰম্ভণি কৰিব ভূমি পূজন তথা ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী।
সম্পূৰ্ণ হৈছে আৰু এই সন্দৰ্ভত বিশেষ সম্প্ৰচাৰ ৰামময় অযোধ্যা চাবলৈ নাপাহৰিব আজি নিশা 9 বজাত। অযোধ্যাত নিৰ্মাণ হ'ব লগা ৰাম মন্দিৰৰ ভূমি পূজনক লৈ নলবাৰীতো এতিয়া ব্যাপক উৎসাহ উদ্দীপনা। নলবাৰীৰ মন্দিৰে মন্দিৰে যুৱনেতা দিবন ডেকাই বিতৰণ কৰিছে মাটিৰ চাকি। 1 লাখ মাটিৰ চাকি প্ৰজ্বলনৰ লক্ষ্যৰে জিলাখনৰ মন্দিৰ আৰু নামঘৰত বিতৰণ কৰিছে 100 গছিকৈ চাকি। অযোধ্যাত নিৰ্মাণ হ'ব লগা ৰাম মন্দিৰৰ ভূমি পূজনক লৈ নলবাৰীত ব্যাপক উৎসাহ। মন্দিৰে মন্দিৰে যুৱনেতা দিবন ডেকাই বিতৰণ কৰিছে মাটিৰ চাকি। উল্লেখ্য যে কেইবা দশক জুৰি চলি থকা বিবাদৰ অন্তত অযোধ্যাত নিৰ্মাণ হ'ব লগা ৰাম মন্দিৰৰ কাইলৈ হ'ব ভূমি পূজন। ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজনক লৈ দেশবাসীৰ মাজত পৰিছে আনন্দ কন্যা। ঐতিহাসিক এই মুহূৰ্তটি উদযাপন কৰিবলৈ সাজু হৈ পৰিছে প্ৰতিজন নাগৰিক। নলবাৰীৰ নহয় ব্যতিক্ৰম। জিলাখনৰ যুৱনেতা তথা বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক দিবন ডেকাই এই ক্ষেত্ৰত লৈছে বিশেষ উদ্যোগ। 1 লাখ মাটিৰ চাকি প্ৰজ্বলনৰ লক্ষ্যৰে জিলাখনৰ মন্দিৰ আৰু নামঘৰত তেওঁ বিতৰণ কৰিছে 100 গছিকৈ চাকি। বৰভাগ, নলবাৰী চহৰ, জাপাৰকুছি, সোণপুৰ, বাহজানিকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহত যুৱ নেতাগৰাকীৰ উদ্যোগত বিতৰণ কৰা হৈছে মাটিৰ চাকি। মাটিৰ চাকিৰ লগতে প্ৰতিটো মন্দিৰলৈ পৰ্যাপ্ত পৰিমাণে মিঠাতেল, সূতা আৰু দ্ৰব্যৰ বাবদ আগবঢ়াইছে ধন। ধৰক ব্যক্তিগতভাৱে চবেই প্ৰচেষ্টা ল'ব, কিন্তু মঠ মন্দিৰখিনিত যদি আন্ধাৰ হৈ থাকে আমাৰ দেখাত ভাল নালাগিব। গতিকে মই সেই প্ৰচেষ্টা লৈছোঁ যাতে যিমানখিনি আমি মঠ মন্দিৰ আমি উজ্বলাই উঠাব পাৰোঁ 5 তাৰিখে গধূলি, সেইটোৱে মোৰ প্ৰচেষ্টা। 500 বছৰ পিছত আমি এটা ঐতিহাসিক মানে কাম এটা হ'বলৈ যাই আছে, গতিকে সেইটো আনন্দত কৰি আছোঁ। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত গ্ৰেপ্তাৰ হ'ল বৰপেটাৰ লাভ জেহাদৰ খলনায়ক জাহিদুল কাজী। লাকি শৰ্মা বুলি ভুৱা পৰিচয় দি জামুগুৰিৰ এগৰাকী কিশোৰীক পলুৱাই আনিছিল জাহিদুলে। কিশোৰীগৰাকীৰ পৰিয়ালে ৰুজু কৰা অপহৰণৰ গোচৰৰ ভিত্তিত জামুগুৰি আৰক্ষীয়ে বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰে জাহিদুলক। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। আৰক্ষীৰ জালত জাহিদুল কাজী। গ্ৰেপ্তাৰ হ'ল নিজকে লাকি শৰ্মা বুলি পৰিচয় দিয়া জাহিদুল। বৰপেটাৰ 2 নম্বৰ বেচিবাৰীৰ জাহিদুল কাজীয়ে লাকি শৰ্মা বুলি পৰিচয় দি জামুগুৰিৰ পৰা অপহৰণ কৰি আনিছিল এগৰাকী 14 বছৰীয়া কিশোৰী। নিজকে হিন্দু বুলি পৰিচয় দিয়া জাহিদুলক মুছলমান বুলি জনাৰ পিছতেই কিশোৰীগৰাকীয়ে সোমবাৰে পুৱতি নিশা পলাই আহিছিল জাহিদুলৰ ঘৰৰ পৰা। সিহঁতে আৰু ছোৱালীক নিবা খোজে, এই ৰখি ছোৱালী বোলে নাযায়। মই বোলে মোৰ ঘৰতে আশ্ৰয় লৈছে, বিপদটো খেদি আহিছা, তো মই কেতিয়াও বাহিৰ কৰি নিদিওঁ। ল'ৰাটো কৈছে কি মোক শৰ্মা বুলি কৈ তেখেতৰ লগত মিছা কথা কৈ লৈ আছে বুলি ছোৱালীটো মোক আমাক কৈছে। সৰুক্ষেত্ৰীৰ কাহিয়া গাঁৱত আশ্ৰয় লোৱা কিশোৰীগৰাকীক পিছত উদ্ধাৰ কৰে সৰ্থেবাৰী আৰক্ষীয়ে। কিশোৰীগৰাকীৰ অপহৰণৰ গোচৰ ৰুজু হৈছিল জামুগুৰি থানাত। সোমবাৰে নিশা বৰপেটাত উপস্থিত হোৱা জামুগুৰিহাট আৰক্ষীৰ হাতত কিশোৰীগৰাকীক চমজাই দিয়ে আৰক্ষীয়ে। ধৃত জাহিদুল কাজীক নিজৰ জিম্মাত লয় জামুগুৰি আৰক্ষীয়ে। বৰপেটাৰ পৰা নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। UPSC চিভিল সাৰ্ভিস পৰীক্ষাত শীৰ্ষস্থান